সাধাৰণতে কিছুমান ঘৰ বা কিছুমান মাটি আমি ক্ৰয় কৰিব নালাগে। যেনে যি ঘৰ বা যি মাটিডোখৰত কোনো লোকে আত্মহত্যা কৰিছিল বা বিভিন্ন ধৰণৰ কাৰণত হত্যা হৈছিলে বা প্ৰাকৃতিক দুৰ্যোগ হৈ পেলাই ঘৰ আদি ধ্বংস হৈ গৈছিলে, ধুমুহা বৰষুণ বা বানপানী আদি হৈ পেলাই ধ্বংস হৈ গৈছিলে। আমাৰ যেনেকৈ পিটনি বা জলাশয়, এই জলাশয়বিলাক পুতি পেলাই ঘৰ নিৰ্মাণ কৰা, তেনেধৰণৰ ঠাইত ঘৰ নিৰ্মাণ কৰিব নালাগে। আৰু গৰ্ভৱতী মহিলা যদি মৃত্যু হৈছিলে, শ্মশান বা আমাৰ যিবিলাক ঠাইত জীৱ জন্তু বা মানুহ পুতি থৈছিলে তেনেধৰণৰ ভূমিত ঘৰ আদি নিৰ্মাণ কৰিব নালাগে। এনেধৰণৰ বাসন উপযোগী ঠাইত যদি ঘৰ নিৰ্মাণ কৰা হয় তেতিয়াহ'লে ভৱিষ্যতে বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ থাকিব। ধন্যবাদ।